নমস্কাৰ আজি ভিডিঅ'ত আমি এখন আপোনালোকৰ SLRC মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ 2024 কাৰণে ইয়া আপোনালোকৰ হৈ যোৱা ADR গ্ৰেড 3 গ্ৰেড 4 পেপাৰৰ ওপৰত ডিপেন্ড কৰি আপোনালোকৰ ডিফিকাল্টি লেভেলটো সেট কৰা হৈছে আৰু প্ৰায় আপোনালোকৰ এবাৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব অলপ টাফ লেভেলৰ আহিব যেটো এবাৰ কম্পিটিশন হাই হ'ব আৰু ইয়া টোটাল আপোনাৰ 50টা কুৱেশ্যন আছে 50টা কুৱেশ্যনৰ ভিতৰত যদি আপোনালোকে 40টা কাৰেক্ট কৰিছে যদি আপোনালোকে 40টা পাৰে তো আপোনালোকৰ প্ৰিপাৰেচন ঠিকে আছে যদি আপোনালোকৰ স্কোৰ বিলো 40 হৈছে তো আপোনালোকে আৰু প্ৰিপাৰেচন কৰিব লাগিব আৰু মই জনোৱাৰ আগতে আপোনালোকে কমেন্টত আপোনালোকে আনসাৰসমূহ জনাবলৈ চেষ্টা কৰিব এটা আৰম্ভ কৰোঁ আহক ফাৰ্স্ট কোৱেশ্চনটো হৈছে when G20 was established G20 কেতিয়া গঠন কৰা হৈছে খুদিয়া হৈছিলে ইয়া আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ A 1999 ইয়াৰ নেক্সট কোৱেশ্চনটো which language is not a part of 8th schedule খুদা হৈছে কোনটো ভাষা অষ্টম অনুসূচী অন্তৰ্ভুক্ত নহয় মানে যিটা আপোনাৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছে 22 ল্যাঙ্গুৱেজ তাৰ আপোনাৰ কোনটো তলত দিয়া মানে আপোনালোকৰ ল্যাঙ্গুৱেজ আপোনাৰ 8th schedule নহয় খুদা হৈছে তো ইয়া আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ A কাৰ্বি আপোনালোকৰ 22টা অফিচিয়েল ল্যাঙ্গুৱেজৰ ভিতৰত নপৰে ইয়া পিছৰ কোৱেশ্চনটো খুদা হৈছে which was the first domesticated animal in the earliest civilization মানে মানুহৰ আদিম সভ্যতাত প্ৰথম ঘৰচীয়া জন্তু কি আছিল খুদা হৈছে ইয়া আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ B কুকুৰ আচ্ছা ইয়া কোৱেশ্চন নম্বৰ 4 খুদা হৈছে মাকাম was written by whom মাকাম কিতাপখন কোনে লিখিছিলে খুদা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ D ডক্টৰ ৰীতা চৌধুৰী তাৰপিছত কোৱেশ্চন নম্বৰ 5 খুদা হৈছে what is the capital of New Zealand নিউজিলেণ্ডৰ ৰাজধানীৰ নাম কি খুদা হৈছে ইয়াত আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ C Wellington ইয়াৰ পিছত নেক্সট কোৱেশ্চন খুদা হৈছে জয় জৱান জয় কিষাণ জয় বিজ্ঞান স্লোগান কোনে দিছিলে খুদা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ C অটল বিহাৰী বাজপেয়ী আমি ইয়াত আজি অকল আপোনালোকৰ আনসাৰ গিটা কৈ গৈছো নেক্সট ভিডিঅ'ত আপোনালোকৰ আনসাৰৰ সৈতে আপোনালোকৰ ডিটেইল এনালাইসিস আৰু ডিসকাশন কৰা হ'ব তো নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 7 দিয়া হৈছে who was the first Assam Valley Literacy Award winner মানে প্ৰথম আপোনালোকৰ অসম উপত্যকা সাহিত্য বঁটা বিজয়ীজনৰ নাম কি খুদা হৈছে তো এটা আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ D ভৱেন্দ্ৰনাথ শইকীয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ which layer of the atmosphere do airplanes fly in মানে বায়ুমণ্ডলৰ কোনটো স্তৰত আপোনালোকৰ প্যাসেঞ্জাৰ প্লেন সমূহ যে যায় আপোনাৰ এৰোপ্লেন সমূহ কোনটো স্তৰত উৰে খুদা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ B ট্ৰপোস্ফিয়াৰ তাৰ পিছৰ কোৱেশ্চনটো খুদা হৈছে কোৱেশ্চন নম্বৰ 9 where is the headquarter of ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত খুদা হৈছে তো ইয়াৰ কাৰণে আপোনালোকৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ B বেংগালুৰু নেক্সট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 10 which is the least population state in India মানে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ কম জনসংখ্যা আছে খুদা হৈছে ইয়া আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ C সিকিমত আপোনালোকৰ আটাইতকৈ কম জনসংখ্যা আছে ভাৰতৰ তাৰপিছত কোৱেশ্চন নম্বৰ 11 the process of determining the age of plant is called মানে উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় খুদা হৈছে ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ C ডেন্ড্ৰক্ৰনলজি ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 12 দিয়া হৈছে which person is related to হালদিঘাটি মানে হালদিঘাটিৰ লগত কোনজন ব্যক্তি সম্পৰ্কিত খুদা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ C মহাৰাণা প্ৰতাপ তাৰপিছত কোৱেশ্চন নম্বৰ 13 খুদা হৈছে Nobel Prize is not given in the which field মানে তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয় তো ইয়াৰ কাৰণে আমাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ C ফিলসফি দৰ্শন ক্ষেত্ৰত আপোনাক নোবেল বঁটা দিয়া নহয় তেয়া কোৱেশ্চন নম্বৰ 14 খুদা হৈছে এবলিশন অফ টাইটল আপোনাৰ আৰ্টিকল ইণ্ডিয়ান কনস্টিটিউশন কোনটো আৰ্টিকলৰ আন্ডাৰত পৰে খুদা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ D আৰ্টিকল গিটা যথেষ্ট গুৰুত্বপূৰ্ণ তো আপোনালোকে অলপ ডিটেইলছত চাব তো কোৱেশ্চন নম্বৰ 15 খুদা হৈছে what is the name of crematorium of B.R. Ambedkar মানে B.R. আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি খুদা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ C চৈত্ৰভূমি তাৰপিছত নম্বৰ 16 the archaeological survey of India set up in which year মানে আপোনালোকৰ archaeological survey of India কেতিয়া সেট আপ কৰা খুদা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ B 1861 ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে which of the following instrument measures very high temperature তলৰ কোনটো যন্ত্ৰই অতি উচ্চ উষ্ণতা জুখিব পাৰে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ A পাইৰোমিটাৰ Question number 18 hoise
which was the first daily newspaper in Assam তলত দিয়া কোনখন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আছিল তো ইয়াৰ কাৰণে কাৰেক্ট অপচন হ'ব অপচন নম্বৰ বি দৈনিক বাতৰি Question number 19 when অসমীয়া ভাষাৰ উন্নতি সাধনী সভা প্ৰতিষ্ঠা কৰা হৈছিল তো ইয়াৰ কাৰণে কাৰেক্ট অপচন হ'ব অপচন নম্বৰ এ 1888 চনত Question number 20 Which of the personality was better known as economist and social reformer during Ahom rule? মানে আহোমৰ শাসন কালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল খুদা হৈছে তো আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ সি মোমাই তামুলী বৰবৰুৱা এটা কোৱেশ্চন নম্বৰ 21 হৈছে Which of the following is known as the Assamese Nurjahan মানে কোন গৰাকী অসমীয়া নুৰজাহান বুলি জনা যায় তো এই আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ বি ৰাণী ফুলেশ্বৰী তাৰপিছত কোৱেশ্চন নম্বৰ 22 হৈছে হস্তি বিদ্যানব কম্পোজ ডিউৰিং দ্য ৰেইন অফ হস্তি বিদ্যানব যিখন গ্ৰন্থ আছিলে এইখন কাৰ দিনত লিখা হৈছিলে খুদা হৈছে ইয়াৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ সি শিৱসিংহ আৰু এইখন লিখিছিলে সুকুমাৰ বৈকাইতে যেটা আমি ডিটেইলছত আপোনালোকক কম এনে ইয়াৰ যেটো নেক্সট ভিডিও হ'ব তাতে আপোনালোকক কোৱেশ্চনৰ হতি আপোনাৰ আনসাৰ সমূহ পাৰ মানে আপোনাৰ অপচন নম্বৰ এ বি সি ডি সকলো ডিটেইলছত আপোনালোকক কাৰ কোন কি ক্ষেত্ৰত জড়িত সকলো আপোনাৰ ডিটেইলছত কোৱা হ'ব ইয়াৰ পৰা আমি অকল কোৱেশ্চনৰ আনসাৰ সমূহ কৈ দিছো আমি এটা নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 23 how many animals are seen in India's national emblem মানে ভাৰতীয় জাতীয় প্ৰতীকত কিমান বিধ জন্তু চিত্ৰ দেখা যায় তো এই আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ বি 4 লায়ন থাকে আপোনালোকৰ বুল থাকে হৰ্স থাকে আৰু এলিফেন্ট থাকে তাৰপিছত কোৱেশ্চন নম্বৰ 24 which state is known as bread basket of India তলৰ কোনখন ৰাজ্যক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায় তো এই আপোনাৰ অপচন হ'ব অপচন নম্বৰ ডি পাঞ্জাব তাৰপিছৰটো হৈছে which does JY stand for in ABPMJAY scheme এই স্কিমটোত বা এই আঁচনিখনত JY ফুল ফৰ্মটো খুদা হৈছে ইয়াৰ আপোনাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি জন আৰোগ্য কোৱেশ্চন নম্বৰ 26 ইয়াত দিয়া হৈছে তলত দিয়া থিয়েটাৰ সমূহৰ ভিতৰত কোনখন থিয়েটাৰ পুৰণি বাণিজ্যিক থিয়েটাৰ হিচাপে জনাজাত তো এই আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ সি নটৰাজ থিয়েটাৰ এখন আপোনাৰ পুৰণি বাণিজ্যিক থিয়েটাৰ হিচাপে জনাজাত আৰু প্ৰথম থিয়েটাৰ বুলি ক'লে আপোনাৰ কোহিনুৰ থিয়েটাৰ হ'ব তো ইয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 27 which person is related to Dayaram Sahani মানে Dayaram Sahani লগত তলত কোনজন ব্যক্তিৰ সম্পৰ্ক আছে খুদা হৈছে তো ইয়াৰ আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ সি জন্মাসন দুইজনে ইন্দুছ ভেলী সিভিলাইজেশ্যনৰ লগত জড়িত এটা কোৱেশ্চন নম্বৰ 28 খুদা হৈছে when next summer olympic will be held অহা গ্ৰীষ্মকালীন অলিম্পিক কেতিয়া অনুষ্ঠিত হ'ব খুদা হৈছে যেহেতু অলিম্পিকৰ লগত আপোনাৰ কোৱেশ্চন আহিব এটা হলো তো ইয়াৰ কাৰণে আপোনাৰ অলিম্পিকৰ টপিকটো আপোনালোকে অলপ ভালদৰে চাব তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ এ 2024 তে আপোনালোকৰ নেক্সট যেটো সামাৰ অলিম্পিক আছে হেতু হ'ব Question number 29 where is the headquarter of International Cricket Council যেটা আপোনালোকৰ এই মাত্ৰ আপোনালোকৰ এই 23 তে আপোনালোকৰ ওয়াৰ্ল্ড কাপ হৈ গৈছে তো আপোনাৰ ক্ৰিকেটৰ লগত অহা আপোনাৰ কাইন এফেয়াৰ্স অতিকে জৰি তো আপোনালোকে সেই সমূহ চাব তো আপোনাৰ যদি আমি ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ হেডকোৱাৰ্টাৰ চাও তো তেতিয়া আপোনালোকৰ হ'ব এটো আছে আপোনালোকৰ ডুবাইত আছে হেডকোৱাৰ্টাৰটো তো নেক্সট কোৱেশ্চন হৈছে world largest meditation center serve মহামন্দিৰ ক'ত আছে এটো আপোনাৰ কাইন এফেয়াৰ্সৰ কোৱেশ্চন বৃহৎ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ এটো নতুনকৈ আপোনালোকৰ স্থাপন কৰা হৈছে তো এটো আছে আপোনালোকৰ বাৰাণসী উত্তৰ প্ৰদেশ তো কোৱেশ্চন নম্বৰ 31 third invasion of Burmese was held in which year তো আপোনালোকৰ মানৰ ওপৰত আপোনালোকৰ আহিব এটা হলো কোৱেশ্চন তো এটো আপোনাৰ ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট কোৱেশ্চন হ'ব third invasion হৈছিলে আপোনালোকৰ 1821 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে zero are usually begins at which time মানে কোনটো সময়ৰ পৰা zero আৰম্ভ হয় খুদা হৈছে তো এটো আপোনাৰ ইয়াৰ কাৰণে কাৰেক্ট অপচন হ'ব at noon নৰমালি আপোনালোকৰ at noonতে আপোনাৰ দুপৰীয়া টাইমতে আপোনাৰ 0 hour আৰম্ভ হয় কোৱেশ্চন নম্বৰ 30 হৈছে in which year GST was amended আপোনাৰ কনফিউজ নহব এটো GST কেতিয়া amended হৈছিলে এটো খুদা হৈছে GST আৰম্ভ হৈছিলে আপোনালোকৰ 2017 ৰ পৰা 2017 1 জুলাই পৰা কিন্তু আপোনাক এমেন্ডমেন্টটো কৰা হৈছিল 2016 বহুতে 2017 দি থৈ দিব হয়তো এটো তাত আপোনাৰ সিলি মিস্টেক হ'ব পাৰে তো কোৱেশ্চন নম্বৰ 34 হৈছে World Consumer Rights Day is celebrated on which year মানে বিশ্ব গ্ৰাহক দিৱস কোনটো দিনত উদযাপন কৰা হয় তো
তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি 15th March question number 35 হৈছে who was the first Indian woman to win the Booker Prize মানে বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল সোধা হৈছে তো ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি অৰুন্ধতী ৰয় তাৰ পিছৰ কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 36 which of the following is not the mobile operating system তলৰ কোনটো মোবাইল অপাৰেটিং সিস্টেম নহয় ইয়াৰ সোধা হৈছে যেটো আপোনাৰ কম্পিউটাৰ লগত ৰিলেটেড আপোনাৰ এটা বা দুটা কোৱেশ্চন আহিবই তাৰপৰা আপুনি হেতু অলপ টপিকটো চাই থব তো এখানে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি জাভাটো আপোনাৰ এটা ল্যাঙ্গুৱেজ হয় প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ কোৱেশ্চন নম্বৰ 37 সোধা হৈছে what is the currency of Australia আৰু অস্ট্ৰেলিয়াৰ কাৰেন্সি বা অস্ট্ৰেলিয়াৰ মুদ্ৰাৰ নামটো কি সোধা হৈছে তো এই আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি অস্ট্ৰেলিয়ান ডলাৰ কাৰেন্সি আৰু ক্যাপিটাল আপোনাৰ আহিব এটা হলো তো আপোনাক হেতু চাই থব তাৰপিছত কোৱেশ্চন নম্বৰ 38 which state is known as the sugar bowl of India ভাৰতৰ কোনখন ৰাজ্য সুগাৰ বল বুলি জনা যায় তো ইয়াৰ কাৰণে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন নম্বৰ 39 in which state of India Chipkila Pass is located তো আপোনাৰ Chipkila Pass ক'ত আছে সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি হিমাচল প্ৰদেশ আমি ইয়াত কোৱেশ্চন সমূহ আপোনালোকৰ যোৱাবাৰ হৈ যোৱা এডিআই যি সমূহ আমাৰ পেপাৰ 5খন আছিলে আপোনাৰ ক্লাছ 8 10 গ্ৰেজুৱেচন ডিগ্ৰী হাই সেকেন্ডাৰী মিলাই তো এবাৰ আপোনালোকৰ অকমান ওয়ান লেভেল আপ আহিব আপোনাৰ কোৱেশ্চন তো আমি অকমান স্লাইড আপোনালোকৰ পেপাৰ অকমান ডিফিকাল্টি লেভেল তো আগতকৈ অকমান বেছি দিয়া হৈছে যেহেতু আপোনাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তো আপোনাৰ অকমান ওয়ান ষ্টেপ আপ আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব তাৰপিছত কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 40 when India's first water body census was conducted ভাৰতৰ প্ৰথম জল বিভাগৰ লোকপিয়ল কেতিয়া হৈছিল সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি 2018 আৰু 19 তে আপোনালোকৰ ফাৰ্স্ট water bodies of center start হৈছিল census তাৰ পিছৰ কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 41 which of the following is not indirect tax মানে তলত দিয়া কোনটো আপোনালোকৰ ইনডাইৰেক্ট ট্যাক্স নহয় সোধা হৈছে ইয়া আপোনালোকৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি গিফট ট্যাক্স এটো আপোনালোকৰ ডাইৰেক্ট ট্যাক্স হয় তাৰপিছত সোধা হৈছে সি অফ ট্ৰেংকুইলিটি ক'ত দেখা যায় তো সি অফ ট্ৰেংকুইলিটি আপোনাৰ দেখা যায় চন্দ্ৰত তাৰপিছত সোধা হৈছে কোৱেশ্চন নম্বৰ 43 during home rule prohibition of sati and female infanticide were done মানে কাৰ সময়ত আমাৰ সতীয়া মহিলা শিশু হত্যা নিষিদ্ধ কৰা হৈছিল সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ সি লৰ্ড উইলিয়াম বেন্টিকৰ সময়ত তাৰপিছত কোৱেশ্চন নম্বৰ 44 বেক টু বেদাস এই কথা কোনে কৈছিল সোধা হৈছে তো ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি দয়াৰাম সৰস্বতীয়ে কৈছিল দয়ানন্দ সৰস্বতী তাৰপিছত কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 45 বদ্ৰীনাথ টেম্পল কোনখন ৰাজ্যত অৱস্থিত সোধা হৈছে তো বদ্ৰীনাথ টেম্পল আছে আপোনালোকৰ উত্তৰাখণ্ডত যেহেতু আপোনাৰ টেম্পল সমূহ অতিকে জৰুৰী তো আপোনাৰ কোনটো টেম্পল কোনখন ৰাজ্যত কোনখন জেগাত আছে সেইটো আপোনালোকে চাই থাকিব তাৰপিছত চাওঁ কোৱেশ্চন নম্বৰ 46 who among the following win the gold medal in archery national game 2023 যেটো স্পৰ্টছৰ পৰা আপোনাৰ ৰিলেটেড এটা হলো কোৱেশ্চন আহিব কাইন্ড এফেয়াৰ্ছ তো আপোনালোকে সেই সমূহ অলপ চোৱাটো জৰুৰী ইয়াৰ আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি দীপিকা কুমাৰীয়ে আপোনালোকৰ গোল্ড মেডেল পাইছিল আৰ্চাৰী নেশ্যনেল গেমছত তাৰপিছৰ কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 47 তলৰ কোনডাল ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় মানে which geographic line passes through the state of Assam ইয়াৰ আপোনালোকৰ আনসাৰ হ'ব none of this এডালো আপোনালোকৰ অসমৰ মাজেৰে পাৰ হৈ নাযায় আৰু ইয়াৰ কোনখন ভাৰতৰ কোন ৰাজ্যৰ মাজেৰে এই সমূহ পাৰ হৈ যায় হেতু আপোনালোকে চাই থব Question number 48 where was the first portable hospital unveiled মানে কোট উন্মোচন কৰা হৈছিল বিশ্বৰ প্ৰথমখন পোৰ্টেবল হস্পিটাল তো ইয়াৰ কাৰণে এটো যেটো আপোনাৰ কাইন্ড এফেয়াৰ্ছৰ কোৱেশ্চন এটো চাই থব আপুনি ফাৰ্স্ট আপোনালোকৰ পোৰ্টেবল হস্পিটালখন উন্মোচন কৰা হৈছিল গুৰুগ্ৰামত ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে who is the first woman জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ফ্ৰম আসাম মানে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল সোধা হৈছে ইয়াৰ কাৰণে আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ সি ইন্দিৰা গোস্বামী আপোনালোকৰ ৰিয়েল নেম হয় মামনি ৰয়ছম গোস্বামীটো পেন নেম হয় তাৰপৰা আজি পেপাৰখনৰ লাষ্ট কোৱেশ্চনটোলৈ আহোঁ ইয়াৰ আপোনাৰ লাষ্ট কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 50 which is considered the first book of law in India মানে ভাৰতৰ প্ৰথম আইনৰ পুথি হিচাপে কোনখন পুথিক গণ্য কৰা হয় সোধা হৈছে
ইয়াত আপোনাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি মনুস্মৃতি। মনুস্মৃতিখনে আপোনালোকৰ ফাৰ্ষ্ট বুক অফ ল ইন ইণ্ডিয়া বুলি গণ্য কৰা হয়। আজি এই 50টা কুৱেশ্যনে আছিলে আৰু আপোনালোকে 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকৰ কেইটা কুৱেশ্যন কাৰেক্ট হ'ল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকৰ 40+ আছে তো আপোনালোকে প্ৰিপেৰেশ্যন আপোনালোকৰ ঠিকে চলি আছে। যদি আপোনালোকৰ বিল' 40 পাইছে তো আপোনালোকে প্ৰিপেৰেশ্যন আৰু কৰিব লাগিব। আৰু আমি নেক্সট ভিডিঅ'ত এই কুৱেশ্যনসমূহৰ আপোনাৰ ডিটেইল ডিছকাশ্যন আৰু এনালিচিছ কৰা হ'ব। পাৰ আপোনালোকৰ অপশ্যন আপোনাৰ কোনটো অপশ্যন কিহৰ লগত জড়িত, কোন ক্ষেত্ৰৰ লগত জড়িত সকলো আপোনাৰ ডিটেইলছত কোৱা হ'ব। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ টপিকসমূহৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।